ছোৱালীজনী উলিয়াই অনা হ'ল ভিতৰত আছে কোন এয়াৰপৰ্ট যায় হয়, ইতিমধ্যে আপোনালোকে দেখিছে যে চুঙাজান অঞ্চলৰ আচলতে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ এখন থানা চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰুল জাহাংগীৰ আহমেদ OC মহাশয়ে আচলতে এনেকুৱা এটা ভয়ানক কাণ্ড তেখেতে সংঘটিত কৰিছে। আজি 2টা দিনকৈ ধৰি আচলতে এগৰাকী যুৱতীক আচলতে থানাৰ তেখেতে কোৱাৰ্টাৰৰ ভিতৰত নাৰী নিৰ্যাতনৰ নিচিনা এটা ঘটনা ইয়াত সংঘটিত কৰা ইতিমধ্যে আমি দেখা পালোঁ। আৰু ইয়াত আহি পিনি আচলতে আৰক্ষী প্ৰশাসনে যুৱতীগৰাকীক ইতিমধ্যে সোধা পোছা কৰিছে। কিন্তু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আচলতে অসম প্ৰশাসনৰ আৰক্ষী প্ৰশাসনৰ সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াক আমি এটা কথা আমি আহ্বান জনাইছোঁ চুঙাজানবাসী ৰাইজ হিচাপে যে যিহেতু এই আৰক্ষী প্ৰশাসনৰ ইয়াৰ পূৰ্বে আচলতে এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতনৰ ধৰণৰ ঘটনা আচলতে সংঘটিত কৰি আহিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে অতি সোনকালে আচলতে এই আৰক্ষী প্ৰশাসনজনক আচলতে নুৰুল জাহাংগীৰ আহমেদ OC মহাশয়জনক আচলতে তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আচলতে উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি চুঙাজানবাসী ৰাইজ হিচাপে আমি দাবী উত্থাপন কৰিছোঁ। ছোৱালীজনী উলিয়াই অনা হ'ল ভিতৰত আছে কোন এয়াৰপৰ্ট যায় হয়, ইতিমধ্যে আপোনালোকে দেখিছে যে চুঙাজান অঞ্চলৰ আচলতে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ এখন থানা চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নুৰুল জাহাংগীৰ আহমেদ OC মহাশয়ে আচলতে এনেকুৱা এটা ভয়ানক কাণ্ড তেখেতে সংঘটিত কৰিছে। আজি 2টা দিনকৈ ধৰি আচলতে এগৰাকী যুৱতীক আচলতে থানাৰ তেখেতে কোৱাৰ্টাৰৰ ভিতৰত নাৰী নিৰ্যাতনৰ নিচিনা এটা ঘটনা ইয়াত সংঘটিত কৰা ইতিমধ্যে আমি দেখা পালোঁ। আৰু ইয়াত আহি পিনি আচলতে আৰক্ষী প্ৰশাসনে যুৱতীগৰাকীক ইতিমধ্যে সোধা পোছা কৰিছে। কিন্তু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আচলতে অসম প্ৰশাসনৰ আৰক্ষী প্ৰশাসনৰ সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াক আমি এটা কথা আমি আহ্বান জনাইছোঁ চুঙাজানবাসী ৰাইজ হিচাপে যে যিহেতু এই আৰক্ষী প্ৰশাসনৰ ইয়াৰ পূৰ্বে আচলতে এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতনৰ ধৰণৰ ঘটনা আচলতে সংঘটিত কৰি আহিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে অতি সোনকালে আচলতে এই আৰক্ষী প্ৰশাসনজনক আচলতে নুৰুল জাহাংগীৰ আহমেদ OC মহাশয়জনক আচলতে তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আচলতে উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি চুঙাজানবাসী ৰাইজ হিচাপে আমি দাবী উত্থাপন কৰিছোঁ।